Hello friends, welcome to my YouTube channel. আপোনালোকৰ যদি এটা YouTube channel আছে তেনেহলে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক। আজি YouTube channelৰ কেইটামান ইম্পৰ্টেন্ট সেটিংছৰ কথা কম। আপোনালোকে যদি এই কেইটা সেটিংছ আপোনালোকে কৰি লয় তেতিয়াহলে আপোনালোকৰ চেনেলৰ ভিউ আৰু সাবস্ক্ৰাইবাৰ বহুত জলদি বাঢ়িব। আপোনালোকে যদি নতুনকৈ চেনেলটো চাই আছে তেনেহলে চেনেল সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিও মই সকলোকে কথা পাই থাকিবৰ কাৰণে ভিডিও আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে ক্ৰোম ব্ৰাউজাৰটো আপোনালোকে ওপেন কৰিব। ওপেন কৰাৰ পিছত আপোনালোকে গুগলত সাৰ্চ কৰিব ইউটিউব ডেস্কটপ। এনেকৈ সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে যেটো ফাৰ্স্ট অপচনত দেখা পাইছে তাৰ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ ওপেন হ'ব। আপোনালোকে যদি ওপৰৰ কোণাত দেখা পাইছে 3 ডট তাৰ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ডেস্কটপ সাইডত আপোনালোকে ক্লিক কৰিব। তাৰ পিছত আপোনাৰ চেনেলটো ডেস্কটপ মোডত ওপেন হ'ব। ওপেন হোৱাৰ পিছত আপোনালোকে তলৰ ফালে যেটো সেটিংছৰ আইকন আছে তাৰ আপোনালোকে ক্লিক কৰিব। তাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস দেখা পাব। তাৰ পিছত আকৌ নেক্সট আপোনালোকে সেকেন্ডত যেটো চেনেল বুলি আছে তাৰ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে বেসিক ইনফোত আপোনালোকে ইয়াতে আপোনালোকে এটা কথা মনত ৰাখিব আপোনাৰ চেনেলটো কিহৰ লগত ৰিলেটেড। ধৰা হল আপোনাৰ চেনেল টেক ৰিলেটেড বা আপোনালোকৰ এডুকেশন তাৰ লগত আপোনালোকে ৰিলেটেড টেক বিলাক দি দিব। মোৰ চেনেলটো টেক সো মই ইয়াতে টেক ৰিলেটেড টেক বিলাক দি দিছো। আপোনালোকে দেখা পাইছে টেক চেনেল টেকনলজি টিপস এন্ড ট্ৰিক এন্ড্ৰইড ফোন মোবাইল আপোনাৰ চেনেলটো জিৰৰ লগত ৰিলেটেড আপোনাৰ সেই টেক বিলাক আপোনালোকে দি দিব। যদি কোনোবাই এনেকুৱা ধৰণৰ টেক সাৰ্চ কৰে তেতিয়া আপোনাৰ চেনেলটো আহিব আৰু তেতিয়া আপোনাৰ চেনেলৰ ভিউ আৰু সাবস্ক্ৰাইবাৰ বাঢ়িব। নেক্সট আপোনালোকে এডভান্স সেটিংছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখাব ডু ইউ ওয়ান্ট টু সেট ইউৰ চেনেল এজ মেড ফৰ কিডছ। আপোনালোকে ইয়াতে নো কৰি দিব। যদি আপোনালোকে ইয়েস কৰি দিয়ে তেতিয়া আপোনালোকৰ ভিডিওবিলাক অকল বাচ্চাই দেখা পাব। যদি আপোনালোকে নো কৰে তেতিয়া আপোনালোকৰ ভিডিওবিলাক সকলোৱে দেখা পাব আৰু এটা বহুত জলদি চেনেলটো গ্ৰো হ'ব। নেক্সট আপোনালোকে তলত যাব। তলত যোৱাৰ পিছত আপোনালোকে দেখা পাব সাবস্ক্ৰাইবাৰ কাউন্ট। তাত যেটো টিপ মাৰ্ক থাকে হেতু আপোনালোকে উঠাই দিব। যেতিয়া আপোনালোকে টিপ মাৰ্কটো উঠাই দিব তেতিয়া আপোনালোকৰ সাবস্ক্ৰাইবাৰ বিলাক হাইড হৈ যাব। যেতিয়া আপোনালোকে প্ৰথমতে নতুন চেনেল এটা খোলে তেতিয়া আপোনালোকৰ সাবস্ক্ৰাইবাৰ কম থাকে। যেতিয়া আপোনালোকৰ সাবস্ক্ৰাইবাৰ কম থাকে তেতিয়া আপোনালোকৰ নলেজ নাই বুলি আপোনালোকৰ ভিডিওবিলাক ভিউ নকৰে। যেতিয়া আপোনালোকৰ সাবস্ক্ৰাইবাৰ হাইড হৈ থাকিব তেতিয়া আপোনালোকৰ চেনেলত কিমান সাবস্ক্ৰাইবাৰ আছে আপোনালোকে গম নাপায় আৰু তেতিয়া আপোনালোকৰ ভিডিওবিলাক ভিউ কৰিব। নেক্সট আপোনালোকে ফিচাৰ এলিজিবিলিটি তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এই দুটা এনেবল থাকিব লাগিব। আপোনাৰ চেনেলটো যদি ভেৰিফাই নকৰে তেতিয়া এই দুটা এনেবল নহব আৰু আপোনালোকে যেতিয়া ভিডিওবিলাক দিব তেতিয়া আপোনাৰ থাম্বনেল লগাব নোৱাৰিব তেতিয়া আপোনালোকৰ ভিডিওবিলাক ভিউ নাহিব। নেক্সট আপোনালোকে যেটো 3 নম্বৰ অপচনত দেখা পাইছে আপলোড ডিফল্টস তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব এডভান্স সেটিংছ তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে কেটেগৰী বুলি এটা অপচন পাব তাত আপোনালোকে এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ আপোনালোকে আহিব কেটেগৰী বিলাক। আপোনালোকৰ চেনেলটো কি কেটেগৰী হয় আপোনালোকে ইয়াতে সিলেক্ট কৰিব। গেমিং হলে আপোনালোকে গেমিংত দিব, স্পৰ্টছ হলে আপোনালোকে স্পৰ্টছত দিব। মোৰ যেহেতু টেকনিক্যাল চেনেল মই এই কাৰণে মই এটা সায়েন্স এন্ড টেকনলজিত মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো কোণাত সেভ অপচন আছে তাৰ আপোনালোকে সেভ কৰি দিব। আপোনালোকে এই সেটিংছ এটা কৰি ল'ব বহুত ইম্পৰ্টেন্ট সেটিংছ। আপোনালোকে যেতিয়া এই সেটিংছ এটা কৰি ল'ব তেতিয়া আপোনালোকৰ চেনেল বিলাকৰ ভিউ আহিব সাবস্ক্ৰাইবাৰ আহিব আৰু আপোনালোকৰ চেনেলটো বহুত জলদি গ্ৰো হ'ব। ভিডিওটো চাই যদি ভাল পায় তেনে লাইক শ্বেয়াৰ এণ্ড কমেন্ট কৰিব। ধন্যবাদ।